Jekolifol first on damage. Ever Uzoni Homer Pisot, Mojo Homot, Mia Biruti Obisan Solice, Mia Bisari Purise, Etia, Kilonja, Dol Hongotone, Mojo Homot, Egoraki Bokti, Kairul Namor, Egoraki Bokti, Keti Kuriborbabe, Namoni Homor Mia Nisil, Arke Kobor to Dol Hongotone Pale, Kilonja, Dol Hongotone, Kobor Puar Pisote, Zangu Kayotise, Arita Mia Bisari Purise, Mutote Mia, Rakibon Waribo, Uzoni Hogba, Mojo Home Hog, Mia Kedibo Legibo, Mia Biruti Ofisan, Ebarambo Hoise. মধ্য সমতে মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো যে কলিফল ফাৰ্স্ট অন ড্যামেজ উজনিৰ পিছত এইবাৰ মধ্য সমত মিয়া বিৰোধী অভিযান চলিছে মিয়া মুঠতে কতোৱে থাকিব নোৱাৰিব কতো শান্তিত থাকিব নোৱাৰিব মিয়া নগাঁৱত সন্দেহযুক্ত মিয়াক বিচাৰি তীব্ৰ অভিযান আৰম্ভ হৈছে উজনিৰ পিছত এইবাৰ মধ্য সমত মিয়া বিৰোধী অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা মিয়া খেদা অভিযান অব্যাহত আছে আৰু এয়া এবাৰ মধ্য সমতো মিয়া বিচাৰি ফুৰিছে খিলঞ্জিয়া দল সংগঠনে নগাঁৱত খিলঞ্জিয়া ৰাইজৰ মিয়াৰ বিৰুদ্ধে শক্তিশালী ৰূপ দেখিবলৈ পোৱা গৈছে খেতি কৰিবলৈ খাইৰুল নামৰ এজন ব্যক্তিয়ে নামনি অসমৰ পৰা মিয়া আনিছিল আৰু সেই খবৰটো খিলঞ্জিয়া দল সংগঠনৰ লোকে পাইছিল খবৰ পোৱাৰ লগে লগে খিলঞ্জিয়া ৰাইজ আৰু বিভিন্ন সংগঠন সজাগ হৈ পৰে কোনো কাৰণতে নিজৰ মাটিত বহিৰাগত লোকক খিতাপি লবলৈ দিয়া নহব কামত নিয়োজিত মিয়াক কামৰ পৰা আতৰি যোৱাৰ নিৰ্দেশ দিছে এতিয়া খিলঞ্জিয়া দল সংগঠনে একে সময়তে মালিক পক্ষকো হকিয়নি দিছে স্থানীয় ৰাইজে যে মিয়াক কামত নলগাব কোনো লোকে আৰু মিয়াক কামত লগাব নোৱাৰিব উজনি অসমতো মিয়া বিৰোধী অভিযান চলিল আৰু ইয়াৰ পিছত এয়া মধ্য অসমত দেখিবলৈ পোৱা গৈছে গছপুলি আমি ৰুব লাগে গছপুলি কাটিব নালাগে প্ৰথম কথাটো এনেকুৱা আছে মানে নহয় ইয়াত এনেকুৱা দেখিছো গছ একে হামামকে কাটি কাটি গৈ আছে প্ৰথম কথা আৰু এই মাটিটো কোনো মিয়াদি পতা মাটি নহয় ধান উঠে পোৱা মাটি কালি মালিককো আমি মাটি কাইলৈ আমি প্ৰেছমেট ৰাখিম তেখেতলোকে আহিব লাগিব মালিকে কৈফত দিব লাগিব ইয়াত মালিকে কৈফত দিব লাগিব গছ ৰুলেই কাটিব পৰাৰ অধিকাৰ কাৰো দিয়া নাই গছ ৰুব পাৰো আমি কিন্তু নিজে কটাৰ অধিকাৰ কাৰো নাই আছে নেকি ডিপাৰ্টমেণ্ট আছে জনাইছে নেকি ডিপাৰ্টমেণ্টত গাঁৱত জনাইছে নেকি জনোৱা নাই আমি বুধিছো ডিপাৰ্টমেণ্টক ফোন কৰিছো ডিপাৰ্টমেণ্ট মিয়া বিৰোধী অভিযান চলিছে এবাৰ মধ্য অসমত চলিছে মিয়া বিৰোধী অভিযান মিয়া বিচাৰি ফুৰিছে এতিয়া খিলঞ্জিয়া দল সংগঠনে কোনো মালিক পক্ষই মিয়াক কামত লগাব নোৱাৰিব আপুনি যদি মিয়াক কামত লগাইছে তেতিয়াও কিন্তু হকিয়নি প্ৰদান কৰিছে খিলঞ্জিয়া দল সংগঠনে যে মিয়াক কামত লগাব নোৱাৰিব মিয়া বিচৰাৰ অভিযান এয়া আৰম্ভ হৈছে উজনি অসমৰ পিছত এবাৰ মধ্য অসমত মিয়া বিৰোধী অভিযান চলিছে ঘৰে ঘৰে মিয়া বিচাৰি ফুৰিছে খিলঞ্জিয়া দল সংগঠনে খাইৰুল নামৰ এগৰাকী ব্যক্তিয়ে মিয়াক কামত লগাইছিল বা খেতিৰ বাবে মিয়াক লৈ আহিছিল আৰু তাৰ পিছতে খিলঞ্জিয়া দল সংগঠনৰ লোকসকল আপোনালোকক মাতিছে কাৰণে আপোনালোকে আহিছে গৰজি উঠিছে গতিকে আপোনালোকৰ যি সত্তাধিকাৰী যি মালিক তেখেতক বুজাই দিব যে ইয়াত স্থানীয় এই বামুণী অঞ্চলৰ স্থানীয় আৰু বড়ালংকাৰ স্থানীয় লোকে আহি আমাক কৈছে যে কালিৰ পৰা আমাক ইয়াত থাকিব দিয়া নাই কিবা আছে আমাক প্ৰেছমেট দিম গোটেই মালিক আহিব লাগিব মালিক আমাৰ কৈফত দিব লাগিব তাৰ পিছতহে ইয়াত বিবেচনা বুজি পোৱা নাই গছ কাটিছে কিয় কি কাৰণত গছ কাটিছে এটোটো জানিব লাগিব মুঠতে মিয়াক আৰু কামত লগাবলৈ দিয়া নহব কোনো মালিক পক্ষই মিয়াক কামত লগাব নোৱাৰিব উজনি অসমৰ পিছতে এয়া মধ্য অসমত মিয়া বিৰোধী অভিযান চলিছে মধ্য অসমৰ খিলঞ্জিয়া দল সংগঠনে হকিয়নি প্ৰদান কৰিছে মালিক পক্ষকো হকিয়নি প্ৰদান কৰিছে যে কোনো কাৰণতে যাতে মিয়াক কামত নলগায় উজনিৰ পিছত এবাৰ মধ্য অসমত ঘৰে ঘৰে বিচাৰি ফুৰিছে খিলঞ্জিয়া দল সংগঠনৰ লোকে মিয়া স্থানীয় ৰাইজেও হকিয়নি প্ৰদান কৰিছে যে কোনো কাৰণতে যাতে মিয়াক কামত নলগায় উজনিৰ পিছত এবাৰ মধ্য অসমত দেখিবলৈ পোৱা গৈছে মিয়া বিৰোধী অভিযান চলিছে এয়া নগাঁৱত সন্দেহযুক্ত মিয়া বিচাৰি তীব্ৰ অভিযান আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা মিয়া খেদা অভিযান অব্যাহত আছে মধ্য অসমতো আৰম্ভ হৈছে ইতিমধ্যে মিয়া খেদা অভিযান নগাঁৱত খিলঞ্জিয়াৰ ৰাইজে মিয়াৰ বিৰুদ্ধে শক্তিশালী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে খেতি কৰিবলৈ খাইৰুল নামৰ এগৰাকী ব্যক্তিয়ে নামনি অসমৰ পৰাই মিয়া আনিছিল আৰু সেই খবৰ পোৱাৰ লগে খিলঞ্জিয়া ৰাইজ আৰু বিভিন্ন সংগঠন সজাগ হৈ পৰে কোনো কাৰণতে নিজৰ মাটিত বহিৰাগত লোকক খিতাপি ল'বলৈ দিয়া নহব কামত নিয়োজিত মিয়াক কামৰ পৰা আতৰি যোৱাৰ নিৰ্দেশ দিছে এইসকল খিলঞ্জিয়া লোকে একে সময়তে মালিক পক্ষকো হকিয়নি প্ৰদান কৰিছে স্থানীয় ৰাইজে যে মিয়াক কামত নলগাব কোনো কাৰণতে মিয়াক কামত নলগাব খাইৰুলে নামনি অসমৰ পৰা এইসকল মিয়াক আনিছিল আৰু তাৰ পিছতে খাইৰুলকো সকলোৱে হকিয়নি দিছে যে মিয়াক যাতে কোনো কাৰণতে কামত নলগায় উজনিৰ পিছতে মধ্য অসমত মিয়া বিৰোধী অভিযান আৰম্ভ হৈছে কিবা আছে
আপোনাক প্ৰেছ মিট দিম, গোটেই মালিক আহিব লাগিব, মালিক আমাৰ কৈফত দিব লাগিব, তাৰ পিছতহে ইয়াত বিবেচনা হ'ব। বুজি পোৱা নাই চিধা কথা। গছ কাটিছে কিয়, কি কাৰণত গছ কাটিছে সেইটোতো জানিব লাগিব। গছটো এনেকুৱা কাটিছে ন একদম বেলেগ গোটেই চাফা ন গছ পুলি আমি ৰুব লাগে, গছ পুলি কাটিব নালাগে। প্ৰথম কথা ডাইৰেক্ট নি আছে হয় নে নহয়? ইয়াত এনেকুৱা দেখিছো গছ এতিয়া আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহক অসম চৰকাৰে পট্টা দি আছে, তাৰ বিপৰীতে আমাৰ বেলেগ মালিক পক্ষই কি কৰি আছে, মিয়া মানুহ সোমাই ইয়াত খেতি কৰি আছে। মানে কি বাগান কাটি পেলাই তেওঁলোকে ইয়াত বেঙেনা আৰু ভেন্দি খেতি বোলাইছে। ইয়াৰ বিপৰীতে কি বুজাই আছে, ইয়াত মানে অলৰেডি কৈ আছে যে আমাৰ পট্টা দিয়া কথা হৈ আছে। এতিয়া অলৰেডি আমাৰ ইয়াত পট্টা দিয়া শুকানতলিত 13 ঘৰ আছিলে, কিন্তু 18 ঘৰ মানুহে ইয়াত বসবাস কৰি তেওঁলোকে কামৰ মানে কাম নাই বুলি ক'ব পাৰি। আৰু তাতে মানে ইটা ভাড়া কাম কৰিব যায়, ক'ৰবাত হাজিৰা কৰিব যায়, কিন্তু ইয়াত কাম নাই। তাৰ সত্ত্বেও আকৌ বেলেগত মিয়া মানুহক মাতি আনিছে। ইয়াৰ ভিতৰত একে লজ্জাজনক কথা হ'ল কি, আমাৰ যিটো শুকানতলিৰ মালিকক আমি ধিক্কাৰ জনাইছো। আমাৰ যিটো ইয়াত যিখিনি কৰ্মচাৰী আছে, এই মিয়া সম্প্ৰদায়ক আমি কালি 4টা বজালৈকে সময় দিছো, তেওঁলোকে আকৌ উঠাই পঠিয়াব লাগে। আৰু আমাৰ যিখিনি ইয়াত স্থানীয় যিটো কৰ্মচাৰী তেওঁলোকক ইয়াত নিয়োগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু নহয় যদি নকৰে তেতিয়াহ'লে কালি 4 বজাৰ পিছত ইয়াতকে কি পৰিস্থিতি হ'ব, অলৰেডি মালিক পক্ষই তাৰ দায়ী হ'ব লাগিব। ইয়াতে জুৰিয়াৰ পৰা আহি এয়া শুকানজুৰি চাহ বাগিচা বুলি কয়। এই শুকানজুৰি চাহ বাগিচাত জুৰিয়াৰ পৰা মিয়া একাংশ কৰ্মচাৰী আহি আমাৰ স্থানীয় ঠাইত খেতি কৰিব লৈছে। খেতি কৰিছে বেঙেনা আৰু ভেন্দিৰ খেতি। বেঙেনা আৰু ভেন্দিৰ খেতি কৰি আমাৰ যি চাহ বাগিচাখন, ইমান সুন্দৰ চাহ বাগিচাখন ক্ষতি কৰি আজি ইয়াত এই যি চাহ বাগানৰ স্বত্বাধিকাৰী মালিকজনে এটা কথা ক'ব বিচাৰে যে আমাৰ আজি দিশত বহুত উন্নতমান হৈছে। মানে চাহ গছ কেইজোপা কাটি কৰি ইয়াৰ পৰা কৰ্মচাৰীবোৰ বেলেগলৈ কৰ্মসূত্ৰে যাব লগা হৈছে, কিন্তু ইয়াৰ কৰ্মচাৰীসকলে ইয়াত সংস্থাপন পোৱা নাই। আজিৰ দিশত আমি দেখা পাবলৈ গৈছো যে ইয়াৰ কৰ্মচাৰীসকলে বেলেগত 4চকীয়া মালটনা বাহনত উঠি ইটা ভাটাত বা অন্যথা বেলেগ এটা স্থানলৈ কাম কৰিব যোৱা দেখা পাওঁ স্থানীয় লোকসকলে। গতিকে বাহিৰৰ জুৰিয়াৰ মিয়া সম্প্ৰদায়ৰ লোকসকলে আনি ইয়াত ভেন্দি আৰু বেঙেনাৰ খেতি কৰিবলৈ দিছে। তেখেতলোকক খাইৰুল বুলি জুৰিয়াৰ মানুহ এজনে এই মাটিডোখৰ লিজত লৈছো বুলি কৈছে। লিজত লৈ পেলাই ইয়াত চাহ বাগিচাখনৰ গছ গছনি কাটি ইয়াতে ভেন্দি আৰু বেঙেনাৰ খেতি কৰিব লৈছে। আমাৰ ইয়াত যি চাহ মজদুৰি আমাৰ ভাই ভন্টি এইসকলক আমাৰ ইয়াৰ পৰা খেদি বেলেগলৈ কৰ্মসূত্ৰে পঠিয়াই ইয়াত বাহিৰৰ পৰা মিয়া আনি পেলাই ইয়াত কৰ্ম সংস্থাপন দিবলৈ লৈছে। গতিকে আমি স্থানীয় ৰাইজে বা স্থানীয় আমি সচেতন যুৱকসকলে এই সুবিধাটো আমি দিব নিবিচাৰো। আমাৰ ইয়াত একে অত্যন্ত দুখ লগা বিষয়, আমাৰ নিজৰ বাই ভনী ককাই ভাইক সংস্থাপন নাপায় বাহিৰৰ পৰা সেই জুৰিয়া বা কোনোবা অন্য ঠাইৰ পৰা মিয়াসকলক আনি ইয়াত বেঙেনা আৰু ভেন্দি খেতি উৎপাদনৰ কথা কয়। আৰু আমি যেতিয়া ক'বলৈ যাওঁ তেখেতলোকক যে ভাইসকল তোমালোকে ক'ৰ পৰা আহিছা, কি কৰিব আহিছা, তেখেতলোকে কয় যে আমি ইয়াত কৰ্মসূত্ৰে আহিছো, আমিও কৰ্মচাৰী, কিন্তু আমি ইয়াত ভেন্দি আৰু বেঙেনা খেতি কৰিব আহিছো, ইয়াৰ মানুহে নাজানে বুলি কয়। কিন্তু এই দুখ লগা বিষয় যে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে আজি চাওক, আমাক যদি কয় লজ্জাজনক বিষয়, আমি ভেন্দি খেতি কৰিব নাজানো, আমি কি বেঙেনা খেতি কৰিব নাজানো, আমি কি ধান ৰুব নাজানো, য'ত বাহিৰৰ পৰা আহি এই মিয়াসকলে আমাক শিকাব বিচাৰে ভেন্দি আৰু বেঙেনা খেতিৰ কথা। গতিকে আমি বৰ দুখ পাইছো আৰু ধিক্কাৰ দিছো স্বত্বাধিকাৰীক যে অনাগত দিনত এনেকুৱা যাতে যেন নহয়। অহা কাইলৈৰ ভিতৰত যি মিয়া সম্প্ৰদায়ৰ লোকসকলক তেখেতলোকে কৰ্মসূত্ৰে লৈ আহিছিল, অনাগত কালি 4টাৰ ভিতৰত যদি ইয়াৰ পৰা নপঠিয়াই বা আমাৰ যদি স্থানীয় কৰ্মচাৰীসকলে যদি সংস্থাপন নাপায়, তেনেহ'লে আমি বেলেগ বিহিত